তুলনি বিয়া মানে কি? কিয় অন্য ঠাইৰ তুলনাত আমাৰ ৰাজ্য অসমতহে এই বিয়াক বেছি গুৰুত্ব দিয়া হয়? দেখাক দেখি তুলনি বিয়াৰ জাকজমকতা বাঢ়িছে নেকি বাৰু? হয়, অসমীয়া সমাজত বহুল প্ৰচলিত এক লোকৰ ৰীতি নীতি হৈছে তুলনি বিয়া। এগৰাকী কন্যা প্ৰথম ঋতুমতী হোৱাৰ লগত সংগতি ৰাখি বিভিন্ন বাধ্য বাধকতাৰ মাজেৰে এই তুলনি বিয়া সম্পন্ন কৰা হয়। ঠাইভেদে তুলনি বিয়াক তুলনি বিয়া বা শান্তি বিয়া বা চুৱা বিয়া বা প্ৰথম বিয়া বা মৌচুমী বিয়া আদি নামেৰেও জনা যায়। অসমীয়া সমাজত ঠাই অনুসৰি বিভিন্ন নীতি নিয়মেৰে এই বিয়া অনুষ্ঠিত কৰা হয়। সাধাৰণতে কন্যা এগৰাকীৰ প্ৰথম ঋতুস্ৰাৱ আৰম্ভ হোৱাৰ 4 দিনৰ দিনা আয়তীসকলৰ সহযোগিতাত 4দিনীয়া গা ধুওৱা কাৰ্যসূচী সম্পন্ন কৰা হয়। সেইদিনা কানাই লোৱাকে আদি কৰি সাংকেতিক ৰূপত কলপুলি বা তামোল পুলি ৰোৱা হয়। এই পুলিটো কন্যাগৰাকীৰ ভৱিষ্যতে হ'ব লগা স্বামী বুলি ধৰা হয় আৰু 7 দিনৰ দিনা আনুষ্ঠানিকভাৱে এই কল বা তামোল পুলিটোৰ সৈতে কন্যাগৰাকীৰ বিবাহ সম্পন্ন কৰা হয়। এই বিয়াক অশুচি বা চুৱা বিয়া বুলিও কোৱা হয়। অসমী একমাত্ৰ এনে এখন ঠাই য'ত ছোৱালী পুষ্পিতা হ'লে আনন্দেৰে ভোজ ভাত দিয়া হয়। কইনা সাজত সজাই বৰ বিয়াৰ দৰেই এই তুলনি বিয়াও পতা হয়। কিন্তু এই বিয়াখন লুকুৱাই পাতিব নোৱাৰি নেকি? এগৰাকী ছোৱালীৰ মাতৃত্ব লাভৰ এই সুখখিনি সকলোকে কৈ উদযাপন কৰাৰ প্ৰয়োজন নেকি? দেখাক দেখি পুষ্পিতা বিবাহসমূহ জাক জমকতা কৰাৰ ৰহস্য নেকি? অসমীয়া সংস্কৃতিত ছোৱালী বা কন্যাৰ দ্বিতীয় বিবাহ উদযাপন কৰাটো কেইবাটাও কাৰণত তাৎপৰ্যপূৰ্ণ বুলি গণ্য কৰা হয়। ইয়াত কেইটামান সাম্ভাৱ্য ব্যাখ্যা আপোনালোকৰ বাবে দাঙি ধৰিছোঁ। প্ৰথমটো হৈছে সামাজিক গ্ৰহণযোগ্যতা। বহু সংস্কৃতিত বিশেষকৈ মহিলাৰ বাবে পুনৰ বিবাহে হয়তো আগতেই কিছু কলংক কঢ়িয়াই লৈ ফুৰিছিল। ছোৱালীৰ দ্বিতীয় বিবাহ উদযাপন কৰাটোৱে সমাজৰ ভিতৰত পুনৰ বিবাহৰ বাবে অধিক গ্ৰহণযোগ্যতা আৰু সমৰ্থনৰ দিশত পৰিৱৰ্তন হোৱাৰ ইংগিত দিয়ে। আৰু সমৰ্থনৰ প্ৰতীক। এগৰাকী ছোৱালীৰ দ্বিতীয় বিবাহ উদযাপনৰ বাবে পাৰ্টি আয়োজন কৰাটো পৰিয়াল আৰু সমাজে তাৰ পুনৰ বিবাহৰ সিদ্ধান্তৰ প্ৰতি সুখ আৰু সমৰ্থন প্ৰকাশ কৰাৰ এক উপায় দাঙি ধৰে। ই গ্ৰহণযোগ্যতা, উৎসাহ আৰু সংহতিৰ বাৰ্তা প্ৰেৰণ কৰে। বিবাহক প্ৰায় জীৱনৰ এক উল্লেখযোগ্য পৰিঘটনা হিচাপে গণ্য কৰা হয় আৰু ছোৱালীৰ এই তুলনি বিয়া উদযাপন কৰাটো তেওঁৰ নিৰ্বাচিত সংগীৰ সৈতে কৰা তেওঁৰ নতুন আৰম্ভণিৰ স্বীকৃতি দিয়া আৰু উদযাপনৰ এক উপায়। নতুন আৰম্ভণি আৰু আনন্দময় উৎসৱৰ কাৰণ এয়া। ছোৱালীৰ দ্বিতীয় বিবাহৰ পাৰ্টি আয়োজন কৰিলে সম্প্ৰদায়টোক একত্ৰিত কৰা হয়। পৰিয়ালৰ সদস্য, বন্ধু বান্ধৱী আৰু ওচৰ চুবুৰীয়াৰ মাজত বন্ধন আৰু সংযোগ গঢ়ি তোলা হয়। ই সামাজিক সম্পৰ্ক শক্তিশালী কৰে আৰু সমাজৰ ভিতৰত ঐক্য আৰু সমৰ্থনৰ ভাৱনাক প্ৰসাৰিত কৰে। সামগ্ৰিকভাৱে অসমীয়া সংস্কৃতিত ছোৱালীৰ দ্বিতীয় বিবাহ উদযাপন কৰিলে পুনৰ বিবাহৰ প্ৰতি অধিক সৰ্বাংগীন আৰু গ্ৰহণযোগ্য মনোভাৱৰ দিশলৈ পৰিৱৰ্তন হোৱাৰ লগতে প্ৰেমৰ উদযাপনৰ প্ৰতিফলন ঘটে বুলি বিশ্বাস কৰা হয়। আপুনিও বাৰু এই তুলনি বিয়াক বাৰু সমৰ্থন কৰেনে? জনাবচোন কমেণ্টত।